নমস্কাৰ। চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে পুৰণি পেঞ্চন ব্যৱস্থা অৰ্থাৎ OPS ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব নেকি? আৰু এই সম্পৰ্কত NPS আৰু UPSৰ লগত সংগতি ৰাখি লোকসভাৰ শীতকালীন অধিৱেশনত 4গৰাকী মাননীয় সংসদে প্ৰশ্ন কৰিছিলে 15 ডিচেম্বৰৰ দিনা। তেওঁলোকে কি প্ৰশ্ন কৰিছিলে আৰু কি উত্তৰ আহিল সবিশেষ ভিডিঅ'টোত আলোচনা কৰিম। স্কিপ নকৰাকৈ শেষলৈকে চাব। 15 ডিচেম্বৰ 2025 তাৰিখে এই প্ৰশ্নকেইটাৰ উত্তৰ দিয়া হৈছে আৰু মাননীয় সংসদ 4গৰাকী তেওঁলোকে প্ৰশ্ন কৰিছিলে। নামকেইটা আপোনালোকে নিশ্চয় দেখিছে আৰু বিত্তমন্ত্ৰীয়ে তাৰ উত্তৰ দিছিলে। প্ৰথম প্ৰশ্নটো হৈছে চৰকাৰে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা অৰ্থাৎ NPS আৰু ইউনিফাইড পেঞ্চন আঁচনি UPS বিলুপ্ত কৰি নিজৰ কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিছে নেকি? যদি আছে তেন্তে ইয়াৰ সময়সীমা আৰু যদি নাই তেন্তে ইয়াৰ কাৰণসমূহ। দ্বিতীয়টো প্ৰশ্ন, বহু ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীৰ বাবে OPS ৰূপায়ণ কৰিছে নে নাই? যদি আছে তেন্তে ৰাজ্যভিত্তিক OPS থকা ৰাজ্যসমূহে জমা কৰা ধনৰ পৰিমাণৰ সৈতে কেন্দ্ৰত জমা কৰা ধন ৰাজ্যসমূহলৈ ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া। তৃতীয় প্ৰশ্ন, পেঞ্চনৰ UPS ব্যৱস্থাৰ সৈতে কোনো অমিল জড়িত নেকি? যদি আছে তেন্তে ইয়াৰ সবিশেষ। গুৰুত্বপূৰ্ণ প্ৰশ্ন। আটাইকেইটাৰ উত্তৰ কেন্দ্ৰীয় ৰাজ্য বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়ে তেওঁ প্ৰদান কৰিছে আৰু লিখিত আনষ্টেয়াৰ্ড কুৱেশ্যনত এইকেইটা সোধা হৈছিলে আৰু আপোনালোকে প্ৰশ্নকেইটা নিশ্চয় গম পাইছে। আৰু দুটা প্ৰশ্ন আছে, মুঠ পাঁচটা প্ৰশ্ন সুধিছে। চতুৰ্থটো প্ৰশ্ন হৈছে কৰ্মচাৰীসকলৰ সেৱাৰ সময়ত দৰমহাৰ পৰা কৰ্তন কৰা অৱদান অৱসৰৰ সময়ত তেওঁলোকে ঘূৰাই দিয়া নহ'ব বুলি যিটো কথা ওলাইছে সেইটো সত্য নেকি? আৰু যদি আছে তেন্তে ইয়াৰ সবিশেষ। আৰু পংকজ চৌধুৰী তেওঁ বিত্ত ৰাজ্যমন্ত্ৰী তেওঁ দিছে যে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS বা ইউনিফাইড পেঞ্চন আঁচনি UPSৰ অধীনত কৰ্মচাৰীসকলৰ যি ব্যৱস্থা আছে সেই সম্পৰ্কত তেওঁ উত্তৰ দিছে। আৰু খ নম্বৰ প্ৰশ্নটোত যিটো কৰা হৈছে যে ৰাজস্থান, ছত্তীশগড়, ঝাৰখণ্ড, পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ ৰাজ্য চৰকাৰে তেওঁলোকৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি OPS আৰম্ভ কৰাৰ সিদ্ধান্তৰ বিষয়ে পেঞ্চন ফাণ্ড ৰেগুলেটৰী অফ ইণ্ডিয়াক অৰ্থাৎ তেওঁলোকে PFRDAক অৱগত কৰিছে আৰু পেঞ্চন পুঁজি নিয়ন্ত্ৰণ উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই 2010ৰ অধীনত PFRDA ৰাষ্ট্ৰীয় পেঞ্চনৰ অধীনত প্ৰস্তাৱ উলিওৱা নিয়মাৱলী 2015 আৰু অন্যান্য প্ৰাসংগিক নিয়মৰ সৈতে পৰা কোনো ব্যৱস্থা নাই যাৰ ভিত্তিত গ্ৰাহকৰ সঞ্চিত কৰ্পাছ অৰ্থাৎ চৰকাৰী অনুদান NPSৰ প্ৰতি কৰ্মচাৰীৰ অনুদানৰ লগতে জমা ধন ঘূৰাই দিব পাৰি আৰু ৰাজ্যত পুনৰ জমা কৰিব পাৰি। গড় পৰা ওঙলৈকে UPS এটা পুঁজিভিত্তিক পেঞ্চন ব্যৱস্থা হোৱাৰ বাবে কৰ্মচাৰীসকলৰ নিশ্চিত পে আউটৰ বাবে প্ৰযোজ্য অৱদান কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ উভয়ৰে পৰা নিয়মীয়া আৰু সময়মতে আৰু বিনিয়োগৰ ওপৰত নিৰ্ভৰ কৰে। UPSৰ অধীনত অৱসৰৰ সময়ত এজন গ্ৰাহকে তলত দিয়া ধৰণে সুবিধা লাভ কৰিব পাৰিব। 25 বছৰৰ ন্যূনতম যোগ্যতা সেৱাৰ বাবে ছুপাৰ এনুইটিৰ পূৰ্বে হোৱা 12 মাহৰ উলিওৱা গড় মৌলিক দৰমহাৰ 50% হাৰত নিশ্চিত পেআউট তেওঁলোকে লাভ কৰিব। আইনগতভাৱে বিবাহিত পত্নীৰ সৈতে তেওঁৰ মৃত্যুৰ ঠিক আগতে কৰ্মচাৰীজনে গ্ৰহণযোগ্য পেআউটৰ 60% হাৰত পৰিয়াল পেঞ্চন বা পৰিয়াল পেআউট লাভ কৰিব। 50 টকাৰ ন্যূনতম পেআউট নিশ্চিত কৰা হৈছে। ন্যূনতম 10 বছৰ যোগ্যতাসম্পন্ন সেৱাৰ পিছত ছুপাৰ এনুইটি প্ৰতিমাহে 10,000 টকা আৰু নিশ্চিত পেআউটৰ ওপৰত নিশ্চিত পৰিয়ালৰ পেআউটৰ ওপৰত আৰু নিশ্চিত ন্যূনতম পেআউটৰ ওপৰত মুদ্ৰাস্ফীতিৰ সূচকাংক। সেৱা আগবঢ়োৱা কৰ্মচাৰীৰ ক্ষেত্ৰত হোৱাৰ দৰে ঔদ্যোগিক শ্ৰমিকৰ দৰে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক AICPI-IW ওপৰত ভিত্তি কৰি ডিয়াৰনেছ ৰিলিফ কৰা হ'ব। আৰু সম্পূৰ্ণ হোৱা 6 মাহৰ সেৱাৰ বাবে ছুপাৰ এনুইটিৰ তাৰিখ অনুসৰি মাহিলী পালিতকৰণৰ 10/1 হাৰত গ্ৰেচুইটিৰ উপৰি ছুপাৰ এডুকেশ্যনৰ এককালীন ধন পৰিশোধ কৰা হ'ব।